হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই পুনৰ আপোনালোকৰ অন্য এটা মিনি ব্লগলৈকে স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে, মই এতিয়া নিহাক লৈ আছোঁ আৰু নিহা শুই উঠিছে। তাইক কিবা এটা খুৱাব লাগিব, যিহেতু আজি হৈছে 25 ডিচেম্বৰ, খ্ৰীষ্টমাছ ডে। তো আমিও ভাবিছোঁ খ্ৰীষ্টমাছলৈ যাম বুলি। তো এতিয়া পূজাও টিউশ্যনৰ পৰা আহি পালে, কিন্তু নিহা এতিয়া শুই উঠিছে। চ' ভাবিছোঁ তাইক কিবা এটা খুৱাই লওঁ আৰু খুৱাই মেলি যাব লাগিব। তো সেইকাৰণে তাই শুই উঠিছে যে অকণমান মানে চকু পানী চানী ওলাই আছে আৰু চকুটুকু ফুলি গৈছেগৈ, দেখিছেনে? তাইও হাই কৰি দিছে আপোনালোকক। আৰু এয়া নিহাই এতিয়া তাইক কিবা এটা খুৱাই লওঁ, খুৱাই মেলি আমি এতিয়া ওলাম আৰু এয়া ফাইনেলি আমি ওলাই ৰেডি হৈ গ'লোঁ। আৰু দেখিছেনে এয়া কি হৈছে, চুলিখিনি বান্ধিছিলোঁ বেলেগ এটা ষ্টাইলত, কিন্তু মোৰে পচন্দ নহ'লে। সেইকাৰণে মই চুলিখিনি আকৌ খুলি আকৌ বেলেগ এটা ষ্টাইলত বান্ধিলৈ আজৰি হৈ ল'লোঁ, মানে ৰেডি হৈ ল'লোঁ। আৰু এয়া অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, যিহেতু আমি পল্টন যাম। পল্টন মানে মই য'ত ভাড়া আছোঁ তেওঁলোকৰ মানুহখিনি আৰু মই। আৰু এয়া ওলাই আহিলোঁ ৰাস্তালৈকে। আৰু নিহাক দেখিছেনে, টুপি চুপি পিন্ধাই দিছোঁ, কাৰণ ইমানেই ঠাণ্ডা বাহিৰত, হাই ৰোডত গাড়ী পূৰা বতাহ পাই গৈছে যে, সেইকাৰণে ভাবিলোঁ যে তাইক টুপি পিন্ধাই দিবই লাগিব, কাৰণ তাই বহুত চৰ্দি লাগি আছে। আৰু এয়া পূজাও আহি গ'ল। আৰু এয়া আমি গৈ আছোঁ আন্ধাৰে মুন্ধাৰে, দেখিছেনে লাইট চাইট নাই। আৰু যিয়ে নহওক এয়া অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু আমাৰ ইয়াতে কি হয় জানেনে, মই ভাবিলোঁ যে পূজাহঁতৰ স্কুলত ডন বক্সতো মানে চেলিব্ৰেশ্যন কৰে বুলি। তো আহি গ'লোঁ ডন বক্সৰ ৰাস্তাটোৰ ফালে, কিন্তু আমি একেবাৰে বেয়া ৰাস্তাত আহিলোঁ। বেয়া মানে একদম ঠগন খালোঁ আৰু, কাৰণ ইয়াতে একো চেলিব্ৰেশ্যন নাছিলেই, কাৰণ চাৰ্চতহে আছিলে। কিন্তু মোৰে ভুল হ'ল নে কি হ'ল নাজানো, কাৰণ ষ্টুডেণ্ট কেইটামানো দেখিছিলোঁ ওলাই যোৱা। তো মই ভাবিলোঁ যে স্কুলতো চাগে চেলিব্ৰেশ্যন হৈছে, তো সেইকাৰণে স্কুলত বুলি ভাবি নাই, নহয়। আহি গ'লোঁ আকৌ চাৰ্চত। এয়া চাৰ্চত আহি অকণমান ডেক'ৰেশ্যনখিনি সোমায়েই এইখিনি, আৰু ইমান ভাল লাগিছে এইখিনি সঁচাকৈ দেই। তেওঁলোকে ডেক'ৰেশ্যন কৰিব জানে আৰু লাইটিং পূৰা ব্যৱস্থা, কিন্তু হয়তো এইবাৰ অকণমান কম আগতকৈ। আগৰবাৰ অহা নাছিলোঁ যদিও লোকৰ মুখত শুনিছিলোঁ, আৰু সেই শুনিয়ে মানে এইবাৰ অকণমান কম। এয়া হৈছে টকো, আৰু ইফালে আমি একেলগে আহিছোঁ। এয়া লোকু, ঋতু গোটেইকেইটা আছে। আৰু এতিয়া অকণমান ভিউটো দেখুৱাই দিছোঁ। ইমান মানুহ, সেইকাৰণে পূজাকো কৈছোঁ ধৰি ল'বা দেই। আৰু এয়া নিহাক লৈ গৈ আছোঁ এতিয়া ইটো পাৰ সিটো পাৰ সিটো পাৰ, আৰু এয়া দেখুৱাই দিছোঁ অকণমান ভিডিঅ' কৰি। তো কৈ এটা লৈয়ে আছোঁ। আৰু এয়া পৰাত কিবা দেখুৱাই আছে, য'ত আমি থিয় হৈ আছোঁ তাতে আমি খাই আছোঁ চাহ আৰু কেক। চাহ আৰু কেকটো তেওঁলোকৰ পৰাই প্ৰভাইড কৰিছে, চাৰ্জৰ পৰাই। তো আমি সকলোৱে চাহ আৰু কেক খাই আছোঁ। আৰু খাই থাকোঁতে ভাবিলোঁ যে ভিডিঅ' কৰি ৰাখিলোঁ। আমিতো খাইছোঁৱেই, লগতে চাওকচোন নিহায়ো চাহৰ জুতি লৈছে। তাই চাহ বুলি ক'লে ইমান ভাল পায় মানে, আৰু তাই চাহটো অকণমান গৰমে গৰমে খাবলৈ ভাল পায়। তো সেইকাৰণে তাইকো মোৰ ভাগৰে চাহ অকণমান ঠাণ্ডা কৰি তাইক দিছোঁ, আৰু তাই খাই আছে। আৰু সেইকাৰণে ভাবিলোঁ যে অকণমান ভিডিঅ' কৰি ৰাখোঁ। আৰু এয়া বাহিৰ মানে অকণমান ভিতৰলৈকে আমি আৰু সোমাই আহিলোঁ। তাৰপিছতে সোমাই আহি আমি দেখিলোঁ যে ধুনীয়া ধুনীয়া ডেক'ৰেশ্যনখিনি ইফালেহে আছে, সেইফালে মানে পৰ্দাত কিবা দেখুৱাই আছিলে। আৰু এয়া আহিলোঁ, ফটো চটো উঠিলোঁ, কিন্তু মোৰ ভালকৈ ফটো উঠোৱা মানুহে কোনো নেপালোঁ। হয়তো আপোনালোকে যদি মোৰ ফেচবুকৰ ৰেগুলাৰ ভিডিঅ' মানে ফলোৱাৰ্ছ হয়, ভিউজ হয়, তো মোৰ ফটোবিলাক পাব। মোৰ ফটো উঠোৱা মানুহ, ভাল মানুহ কাকোকে নাপালোঁ। এতিয়া আহিলোঁ ঘৰলৈ, ৰুমলৈ আহি এতিয়া সেয়া পূজাই ৰুমৰ পৰা আনিছিলে মানে তাৰ পৰা আনিছিলে পকৰী, ম'ম', তো সেইবোৰ খাই বহি আছে। মই বাৰু ম'ম' একেবাৰে খাবলৈ নাপালোঁ, কাৰণ তাই বহুদিনৰ মূৰত খাইছে কাৰণে খাবলৈ মন গ'ল। আৰু সেইকাৰণে তাই ম'ম' আৰু পকৰী খাই বহি আছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে আছিল।